আপুনি বাৰু অসমীয়া বিহু বা হুঁচৰিৰ বিষয়ে কিমান জানে? ৰাজ্যৰ বিভিন্ন বিহু মঞ্চত বিচাৰকসকলৰ হুঁচৰিক লৈ বিভিন্ন মন্তব্য। হুঁচৰিৰ বস্ত্ৰ, বাদ্য, নাচ, গানক লৈ বহু তৰ্ক বিতৰ্ক দেখা যায়। আজি লৈ আহিছোঁ এই ভিডিঅ'ত অসমৰ একেবাৰে উত্তৰ পূবৰ মৰাণ জনগোষ্ঠীৰ ধৰ্মীয় হুঁচৰি। মৰাণসকলৰ এই ধৰ্মীয় হুঁচৰি আমি সচৰাচৰ দেখা হুঁচৰিতকৈ যথেষ্ট সুকীয়া। মৰাণ জনগোষ্ঠীয়ে এই ধৰ্মীয় হুঁচৰি বহাগৰ পহিলাতে কোনো নামঘৰ, সত্ৰ বা মৰাণসকলৰ যি পূজা অৰ্চনা কৰা ঠাই, সেই পূজা অৰ্চনা কৰা ঠাইৰ সন্মুখত এনেদৰে ধৰ্মীয় হুঁচৰি কৰা দেখা যায়। এই ধৰ্মীয় হুঁচৰিত মৰাণ জনগোষ্ঠীৰ লোকসকলে বিভিন্ন নীতি নিয়ম পালন কৰা দেখা যায়। পিন্ধনত সম্পূৰ্ণ বগা সাজ পোছাক দেখা যায়। এই ধৰ্মীয় হুঁচৰিত কোনো মহিলাই অংশগ্ৰহণ নকৰে। এই ধৰ্মীয় হুঁচৰিৰ গীতসমূহ সম্পূৰ্ণ ধৰ্মীয় বা ভগৱানৰ গুণগানহে ইয়াত প্ৰকাশ পোৱা দেখা যায়। ইয়াত কোনো প্ৰেম বা ডেকা গাভৰুৰ কোনো ধেমেলীয়া গীত এই হুঁচৰিত গোৱা নহয়। হুঁচৰিত বাদ্য কেৱল ঢোল আৰু তাল ব্যৱহাৰ কৰে। ঢোল বজাওঁতে ঢোলৰ কেৱল চামৰা অংশ বা তালিতহে ঢোলৰ মাৰিৰে বজোৱা দেখা যায়। তেওঁলোকৰ নিয়ম অনুসৰি ঢোলৰ খোলাত বা ঢোলৰ খালী ছাইডটোত শব্দ কৰিব নাপায়। এয়া হৈছে মৰাণ জনগোষ্ঠীৰ ধৰ্মীয় হুঁচৰিৰ এক পৰম্পৰা। ধৰ্মীয় হুঁচৰিত কমেও 7জন বা 8জন নামতি থাকে। নাম গাওঁতে কেৱল মাত্ৰ ভগৱানৰ গুণগান বা ধৰ্মীয় কথাবোৰহে ইয়াত প্ৰকাশ পায়। মৰাণ জনগোষ্ঠীৰ ৰীতি নীতি অনুসৰি এই ধৰ্মীয় হুঁচৰি বহাগৰ পহিলাতে এনেদৰে নামঘৰ বা সত্ৰৰ সন্মুখত ধৰ্মীয় হুঁচৰি পালন কৰে। তাৰ পাছত গাঁৱে গাঁৱে ঘৰে ঘৰে হুঁচৰি গায় আৰু বহাগৰ শেষত যেতিয়া হুঁচৰি সামৰে পুনৰ এনেদৰে নামঘৰ বা সত্ৰৰ সন্মুখত হুঁচৰি গাই তেওঁলোকে মৰাণ বিহু সামৰে। এই হুঁচৰি গাওঁতে অসমৰ অন্য প্ৰান্তৰ হুঁচৰিত যেনেদৰে টকা, গগনা, পেঁপা, বাঁহী, জেংটং বা অন্য যিসমূহ বাদ্যযন্ত্ৰ বজায়, সেইসমূহ বাদ্যযন্ত্ৰ ইয়াত ব্যৱহাৰ কৰা নহয়। কেৱল ঢোল আৰু তালৰ শব্দতহে হুঁচৰি গীত গোৱা দেখা যায়। গতিকে আমি দেখিলোঁ অসমৰ ঠাইভেদে হুঁচৰিৰ নিয়ম নীতিসমূহ বেলেগ বেলেগ। গতিকে বিহু মঞ্চত হুঁচৰি গাওঁতে বিচাৰকসকলে যি মন্তব্য কৰে যে হুঁচৰিত নাচনি লাগে, হুঁচৰিত এইটো বাদ্য বজালেহে হয়, সেইটো বাদ্য বজালেহে হয়, তেনেধৰণৰ কোনো ধৰা বন্ধা নিয়ম থাকিব নালাগে। হুঁচৰি ঠাইভেদে, জাতি, ধৰ্ম, বৰ্ণভেদে বেলেগ বেলেগ হ'ব পাৰে। সেয়েহে হুঁচৰিয়ে যাতে নিজৰ স্বকীয়তা নেহেৰুৱায় আৰু যি হুঁচৰি আমাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে, সেই পৰম্পৰা একেধৰণেই যাতে বৰ্তি ৰাখিব পাৰোঁ, তাৰে এক জনজাগৰণ হোৱা উচিত।
ভিডিঅ'টোৰ যোগেদি আপোনালোকে মৰাণ জনগোষ্ঠীৰ হুঁচৰিৰ বিষয়ে কিছু কথা গম পালে। এতিয়া চাওঁ আহকচোন আশীৰ ঊৰ্ধৰ এজন ককাৰ কেইটামান মৰাণ বিহু গীত। Hey,